ডাঙৰ খবৰ ঢিঙৰ বিধায়ক আমিনুল ইছলাম এবাৰ মহাবিপদত কিয়নো আমিনুল ইছলামৰ বিৰুদ্ধে এবাৰ হিন্দু সমাজ ক্ষুণ্ণ হৈ পৰিছে আৰু তেওঁলোকে দাখিল কৰিছে আমিনুল ইছলামৰ বিৰুদ্ধে এজাহাৰ কিয়নো কালিৰ দিনটোত দেখা পোৱা গৈছিল যে যি ধিংকাণ্ড আছিল এই ধিংকাণ্ডক লৈ আমিনুল ইছলামে মুছলমান সংখ্যালঘু যুৱকৰ পৰিৱৰ্তে হিন্দু যুৱকৰ ওপৰত তেওঁলোকে অভিযোগ উত্থাপন কৰিছিল লগতে হিন্দু যুৱকে মাদক দ্ৰব্য সেৱন কৰি উক্ত যিগৰাকী ধিংকাণ্ডৰ বলি হোৱা যুৱতী আছিল বা কিশোৰী আছিল কিশোৰীগৰাকীক তেনেকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰাৰ পাছতে এতিয়া বিপদ বাঢ়িছে বিধায়ক আমিনুল ইছলামৰ আৰু এই মুহূৰ্তত জনাব বিচাৰিছোঁ এই ডাঙৰ খবৰটো বিপদত বিধায়ক আমিনুল ইছলাম ঢিঙৰ বিধায়ক আমিনুল ইছলাম এতিয়া বিপদত পৰিছে আকৌ জেল যাত্ৰা হ'ব নেকি বিধায়ক আমিনুল ইছলামৰ আমিনুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল ঢিঙৰ সাৰ্বজনীন শিৱ মন্দিৰ সমিতিৰ ধিংকাণ্ডৰ সৈতে সংখ্যালঘুৰ পৰিৱৰ্তে হিন্দু যুৱকৰ ওপৰত অভিযোগ তুলিছিল শিৱ মন্দিৰত মাদক দ্ৰব্য সেৱন কৰি হিন্দু যুৱকে ধিংকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছিল ঢিঙৰ বিধায়ক আমিনুল ইছলাম বিধায়কগৰাকীৰ অভিযোগত খৰ্গহস্ত হৈ পৰে ঢিঙৰ হিন্দু সমাজ সাৰ্বজনীন শিৱ মন্দিৰ সমিতিয়ে আমিনুল ইছলামৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ আৰু এই মুহূৰ্তত জনাইছোঁ এটা ডাঙৰ খবৰ এটা ব্ৰেকিং নিউজ এবাৰ ঢিঙৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে সাৰ্বজনীন শিৱ মন্দিৰ সমিতিয়ে কিয়নো কালিৰ দিনটোত আমিনুল ইছলামে এক বিস্ফোৰক মন্তব্য কৰিছিল আৰু যিটো মন্তব্যৰ জৰিয়তে ঢিঙৰ শিৱ মন্দিৰত একাংশ হিন্দু যুৱকে মদ ভাং খাই তাৰে একাংশ যুৱকে ধিংকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছিল আৰু এই অভিযোগৰ পিছতে ঢিঙৰ সাৰ্বজনীন শিৱ মন্দিৰ সমিতিৰ ফালৰ পৰা বিধায়কগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আৰু এজাহাৰ দাখিল কৰাৰ পাছতে হয়তো আকৌ এবাৰ দ্বিতীয়বাৰৰ কাৰণে হয়তো আমিনুল ইছলাম যাব লগা হ'ব পাৰে জেললৈ ইতিমধ্যে কালিৰ দিনটোত আমিনুল ইছলামৰ মন্তব্যৰ পাছতে যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল ৰাজ্যত ঢিঙত প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল আৰু এই প্ৰতিক্ৰিয়াৰ পিছতে ঢিঙৰ হিন্দু সমাজে সাৰ্বজনীন শিৱ মন্দিৰ সমিতি এবাৰ বিধায়কগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে দাখিল কৰিছে এজাহাৰৰ আমি আপোনালোকক সেই ফটোষ্টেট কপি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া এজাহাৰৰ 2 কপি আৰু ইয়াতে যিসকল লোক সাক্ষী আছিল বা যিসকল লোকে সাক্ষী হিচাপে তেওঁলোকে ইতিমধ্যে এজাহাৰৰ তলত তেওঁলোকে স্বাক্ষৰ কৰিছে আৰু হয়তো আমিনুল ইছলামৰ বিৰুদ্ধে হয়তো ঢিং আৰক্ষীয়ে অচিৰে আৰম্ভ কৰিব তেওঁলোকে তদন্ত আৰু এই তদন্ত প্ৰক্ৰিয়াত হয়তো যদি আমিনুল ইছলাম দোষী সাব্যস্ত হয় বা আৰক্ষীয়ে আমিনুল ইছলামৰ বিৰুদ্ধে তেনেধৰণৰ প্ৰৰোচনামূলক মন্তব্যৰ কোনো তথ্য লাভ কৰে তেনেহ'লে হয়তো পুনৰ এবাৰ আমিনুল ইছলাম বিপদত পৰি যাব লগা হ'ব পাৰে জেললৈ প্ৰথমতে আমি আমিনুল ইছলামে কালিৰ দিনটোত যিটো মন্তব্য দিছিল সেই মন্তব্যটো আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ তাৰ পাছতে শিৱ মন্দিৰ সমিতিয়ে কি প্ৰতিক্ৰিয়া দিছে সেই মন্তব্য দেখুৱাবলৈ চেষ্টা কৰিম প্ৰথমতে কালিৰ দিনটোত আমিনুল ইছলামৰ সেই বিশেষ মন্তব্য নিহত হোৱা নাই তেওঁক হত্যা কৰা হৈছে কথাটো স্পষ্ট আৰু তেওঁক হত্যা কৰাৰ আঁৰত কেইটামান ৰহস্য ইয়াত আমি গোন্ধ পাইছোঁ তেওঁক এবাৰো কিন্তু মেজিষ্ট্ৰেটৰ তাত হাজিৰো কৰোৱা হোৱা নাই আৰু তেওঁ কি বক্তব্য দিলে তেওঁ ষ্টেটমেণ্টত আৰু কোনোবা লগত আছিল নেকি তেওঁ সঁচাকৈ দোষী নেকি তেওঁক হত্যা কৰাৰ লগে লগে গোটেই কথাখিনি কিন্তু ঢাকি পেলোৱা হ'ল ইয়াত আমি তাত মানুহৰ মুখে মুখে কিছুমান কথা প্ৰচাৰ পাই আছোঁ যে প্ৰথম ঘটনা হোৱাৰ পিছৰ পৰাই তেওঁলোকে এইটো এষ্টাব্লিছ কৰাত লাগিছে এইটো মুছলমানেই কৰিছে আৰু 3জন অপৰাধী যদি আছিল গোটেইকেইজন মুছলমানৰ ওপৰত এইটো বলপূৰ্বক এইটো ঠেলি দিব লাগে মুখ্যমন্ত্ৰীয়েও ইয়াত বিবৃতিবাজি আৰম্ভ কৰিলে কিন্তু তাত আমি ঘটনা তেওঁৰ পৰিয়ালৰ লগত লগ কৰিছোঁ মই কিশোৰীগৰাকীৰ লগত লগ কৰিছোঁ তেওঁৰ ওচৰ পাজৰৰ মানুহ তেওঁলোকৰ সকলোৰে পৰা আমি যিটো খবৰ পালোঁ যে ছোৱালীজনীক ভাল পোৱা যি বেলেগ ল'ৰা আছিল তাৰ পাৰ্টনাৰ কিবা তাত কিন্তু আৰু 2টা ল'ৰা যে আছিল তেওঁলোক কোন হয় এই ল'ৰাজনৰ ষ্টেটমেণ্টত হয়তো হ'লেহেঁতেন যে তেওঁলোক মুছলমান নহয় তেওঁলোকে এই ল'ৰাজনেও কেতিয়াবা মদ খায় ভাং খায় তাত য'ত ঘটনা হৈছে তাৰ লগতে শিৱ মন্দিৰৰ ওচৰত এই টাইমত মদ ভাং চলে তাত হিন্দু ল'ৰাও থাকে 2-4টা মুছলমান ল'ৰাও থাকে গতিকে গোটেই কথাটো ৰহস্যটো গাপ দিবলৈ ল'ৰাজনক হত্যা কৰা হ'ল কাৰণ তাত যদি বাকী 2জন অপৰাধীৰ নামটো ওলাই আহে মুখ্যমন্ত্ৰীয়ে বা বিজেপিয়ে বিচৰা ধৰণে যদি নাম নাহে তেনেহ'লে এইটো লৈ পলিটিক্স কৰিব নোৱাৰিব গতিকে এই কথাটো কিন্তু সাংঘাতিক ৰহস্যত আছে এই কথাটো ঢিং অঞ্চলবাসীয়ে আৰু এয়া আছিল বিধায়ক আমিনুল ইছলামৰ মন্তব্য এনেদৰে তেওঁ কালি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ধিং কাণ্ডক লৈ আৰু বিধায়কগৰাকীৰ এই প্ৰতিক্ৰিয়াৰ পাছতে এতিয়া ঢিঙৰ সাৰ্বজনীন শিৱ মন্দিৰ সমিতিয়ে তেওঁলোকে এজাহাৰ দাখিল কৰিছে বিধায়কগৰাকীৰ বিৰুদ্ধে কিয়নো কালি বিধায়কগৰাকীয়ে অভিযোগ উত্থাপন কৰিছিল যে
শিৱ মন্দিৰৰ চৌহদত মদ ভাং জোৱাৰ আড্ডা চলে তাত কেৱল হিন্দু যুৱকেই নহয় মুছলমান যুৱকেও থাকে আৰু মুছলমান যুৱকৰ লগতে হিন্দু যুৱকেও তাত মাদক দ্ৰব্য সেৱন কৰি বা যি ধিংকাণ্ড সংঘটিত হৈছিল তাত হিন্দু যুৱকো জড়িত হৈ আছিল বুলি এক প্ৰকাৰে অভিযোগ উত্থাপন কৰাৰ পাছতেই এতিয়া এজাহাৰ দাখিল কৰা হৈছে বিধায়কগৰাকীৰ বিৰুদ্ধে এবাৰ পোনে পোনে আমি এবাৰ শিৱ মন্দিৰৰ যি সমিতি আছিল সমিতিয়ে তেওঁলোকে যি প্ৰতিক্ৰিয়া আগবঢ়াইছে আৰু এই প্ৰতিক্ৰিয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ সমষ্টি বিধায়ক তেওঁক আমি চিনিয়ে নাপাওঁ তাৰ পাছতেও তেওঁ আমাক যিটো মন্তব্য কৰিছে যে মদ ভাঙৰ যিটো আড্ডা হয় তেওঁ আজি ঢিং সমষ্টি বিধায়ক সেইটো ঢিং এৰিয়াৰ ভিতৰত মন্দিৰটো পৰে তেওঁ আজিলৈকে প্ৰত্যক্ষদৰ্শী কৰিব অহা নাই আজি ইমান বছৰ তেওঁ বিধায়ক হৈ ইমানখিনি মানে কোনো চোৱা চিন্তা কৰিব নাহি তেওঁ এনেকুৱা এটা যে মন্তব্য কৰিছে তাত মদ ভাঙৰ আড্ডা হয় নিচাযুক্ত আড্ডা হয় বুলি কৈছে তেওঁক আমাৰ ৰাইজে বিচাৰিছে যে এটা প্ৰুফ তেওঁ আনি আমাক প্ৰুফ এটা দিয়ক তেতিয়া আমাৰ ৰাইজে মানিব যে আমি ইয়াত কৰোঁ কিন্তু বিনা স্বাৰ্থত তেওঁ যিটো আমাক মানে মিছা অপবাদ গোটেই ৰাইজখনক দিছে সেইকাৰণে তেওঁৰ ওপৰত এখন ৰাইজে আপোনাৰ এখন এজাহাৰ দাখিল কৰিবৰ কাৰণে আমাক কমিটি পৰিচালনা কমিটিখনক আমাক অনুৰোধ জনাইছে আমি সেইকাৰণে আমি তেওঁ ঢিং থানা আৰক্ষী বিষয়াৰ ওচৰলৈ আহিছোঁ আমি তেওঁক এখন এজাহাৰ দাখিল কৰিবলৈ আৰু আপোনালোকৰ চেনেলৰ মাধ্যমেদি জনাওঁ আমিনুল ইছলাম ডাঙৰীয়াক যে মুখ্যমন্ত্ৰী মহোদয়ে যে তেওঁক এবাৰ সকিয়াই দিয়ক যে আমাক বিনা স্বাৰ্থত তেওঁ ৰাজনীতিক কথা ক'বলৈ কাৰণে তেওঁ টুলুঙা মন্তব্য দিব নালাগে সেই ৰাস্তাটো দি আপোনাৰ ঢিং প্ৰশাসনক সুধি চাওক দিনটোত 4-5 বাৰ পেট্ৰলিয়াম ডিউটি মাৰে তাত মন্দিৰৰ চৌহদত কেইজন ব্যক্তি বহি থকা দেখা পায় 1 নম্বৰ প্ৰশ্ন আৰু 2 নম্বৰ প্ৰশ্ন হ'ল তেওঁ যে আপোনাৰ যে গালি পঢ়ি লগে যে মুছলিম সম্প্ৰদায়ৰ লোক যে বহি যাত